ঘৰত কুমাৰী ভাল পায় আমাক ডবলটো মৰা বুলি ক'লে খুব ভাল পায় ভাল কাম এটা কৰিবলৈ আগবাঢ়ি যোৱাটো নেলাগে বুলি বাধা দিয়া অৱস্থা সেইকাৰণে আমাৰখিনি পিছ কৰি আছে এতিয়া মুঠতে আমাৰ যুৱ প্ৰজন্ম আগুৱাই যাব লাগে চব কাম আমি নিজে হাতত তুলি ল'ব লাগে তেতিয়া বিদেশী নিশ্চয় এদিন ভাবিব বোলে অসমৰ ল'ৰা এতিয়া চবতে বিদেশীসকলে ভাবিব যে অসমৰ ল'ৰাই প্ৰত্যেকতে হাত লৈছে সেইটোৱে প্ৰতিটো কাম মানে নিজৰ হাতত লৈ ল'ব লাগে এতিয়া নিজে আপুনি এতিয়া মই কাঠৰ কামটো কওঁ সেইটো বহুতে কৰিবলৈ বেয়া পায় আমাৰ বুলি কৈ দিব কোনোবা মোকে এতিয়া জাত কাঠলৈকে সুধিছে কি জাতৰ মানুহ তেনেকুৱা মানুহ আছে আমাৰ অসমীয়া তাকে ৰাইজলৈ ঠেলি দিলোঁ যে অসমীয়া ল'ৰা এটাই যে নাপিত কৰি খাব নোৱাৰে বুলি সংবিধান এখন আছে সেই সংবিধানখন মানে কিমান যুক্তিপূৰ্ণ আপোনালোকে নিজেই বিবেচনা কৰি আপোনালোকে এটা কমেণ্ট কৰিব বহুত ল'ৰাই নকৰে কিন্তু কাটিব জানে ভালকৈ জানে অসমীয়া ল'ৰাই কিন্তু মানে লাজ কৰে ৰাইজক দেখুৱাই কামটো কৰিবলৈ বেয়া পায় 10জনে কথাষাৰ কৈ দিয়ে নহয় আকৌ সমাজে কিবা কৈছে নি প্ৰথম কৰিব নিদিয়ে মই ডবলটো মাৰি খামগৈ যিজনে কৈছে যে আপোনালোকে তিনিজনে ভগাই লওক মোক 10 দিনকৈ কাম কৰিবলৈ এজনৰ ঘৰত 10 দিন কৰাৰ পিছত সিজনৰ ঘৰত কৰিম বা ইজনৰ ঘৰত কৰিম তেতিয়া মই 1 মাহ চলি যাব আকৌ সিজনে 10 দিন ৰেষ্ট পাব আকৌ মোক লগাব পাৰিব কিন্তু সেনেকৈ কোনো মান্তি নহ'ল নহ'লে তেতিয়া মই কি আম এটা কাম বিচাৰি পেলাই কৰিবলৈ বিচাৰিছোঁ আপোনালোকে মোক উৎসাহ দিব লাগে আহি যোৱা খাই এতিয়া বাধ্যতামূলক মোক দিব লাগে এতিয়া মই পৰিয়াল দি 18 চনৰ পৰা দি সেইটো বিদ্যাত খাই আছোঁ বৰ্তমান মোৰ পৰিয়ালত ধুনীয়াকৈ পোহপাল দি চলি আছে জীৱনটো তেনেকেই পাৰ কৰিব লাগিব তাকে যদি তিনিওজনে 10 দিন ল'ম বুলি মাহটোত কথা দিলেহেঁতেন বা ৰাখিব পাৰিলেহেঁতেন তেতিয়া আপুনি ডবল কোৰো মাৰিবলৈ সাজু আছিলে নোৱাৰে লগ সংগৰ লগত ঘূৰি ফুৰিলেতো কাম নহ'ব আমি কৰি খোৱা মানুহ কৰিয়ে খাব লাগিব লগ সময়ে বেছি কৰিলে বিপদলৈ নিব তাৰ বাহিৰে একো নাই নানা ৰকম ধান্দা হ'ব সদায় ব্যস্ততাৰ মাজত জীৱনটো গ'লে কোনো অসুবিধাত পৰিব কোনোবাই সুবিধা ল'ব নোৱাৰে নিজে ব্যস্ত হৈ আছে কথা পাতিবলৈও সময় নাই আপোনালোকে ভাবিব পাৰে যে আমি বৰ ডাঙৰ কামটো কৰিছোঁ নেকি কিন্তু সৰু কাম এটা কৰি আমি ঘৰখন আমি ল'ৰা ছোৱালীকেইটাকতো পোহপাল দিব লাগিব নিজৰ পৰিয়ালটো দিব ভাবি চিন্তি কমেণ্ট এটা দিব কেনে লাগিছে ভাল লাগিছেনে ভাল লাগিছে পানী মাৰি দিবলৈ কৈছিলা নি তুমি অথনি মাথাটো জোকাই নাথাকে পানী দেই পাপাকো মাৰি দিলোঁ যে এতিয়া তোমাকো মাৰি দিছোঁ মাইক কৈ দিবাগে মই বৰ্তাটোৱে বুলি পানী মাৰি দি যে আৰু নাযাওঁ দেই বৰ্তা পানী মাৰি দিয়ে ভাল কথা ন মই আকৌ বল খেলিবলৈ যাম দেই দুইটাই খেলিম এবাৰ দেই বলটো খালি পাম দি খেলিবা দেই আকৌ যাম তোমাৰ লগত বল খেলিম দেই এটা নিহিলা পা দেই তিনিবাৰ খাব লাগিব মই 4বাৰ খাওঁ স্কুল যাওঁ সেইকাৰণে মই এতিয়া শকত দেৰি কৰিম এতিয়া মই খাইছোঁ আকৌ খামেই এতিয়া শুনিছা তুমি খোৱা নাই ভাত মই আকৌ ঘৰলৈ যাম ফুটবল খেলিম তেতিয়া পাম দি থৈ দিবা দেই নিশ্চয় খেলিম দেই ঘড়ী খেলিম দেই চিন্তা নকৰি মই গৈ আছোঁ মোক কেনেকুৱা লাগিছে
মজা লাগিছে দুইটা কাটিলে হয় নাছিলি ব'লা এতিয়া যাওঁ ন ব'লা নামিব পাৰিবা নাই নামিব নোৱাৰো বুলি ক'ব লাগিব নোৱাৰা আহা তেতিয়া কি মই নমাই দিম ঠিক আছে বাৰু